অখিল গগৈ অসুস্থ। অখিলৰ শৌচত তেজ ওলাইছে। পেটত গুৰুতৰভাৱে আঘাত পাইছে অখিলে। কংগ্ৰেছীৰ আক্ৰমণত অখিল গগৈ শয্যাগত। বিছনাৰ পৰা উঠিব পৰা নাই অখিল গগৈ। এয়া অখিল গগৈ। নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত এইদৰে পৰি আছে কৃষক মুক্তি সংগ্ৰামৰ নেতাজন। শুকুৰবাৰে কৃষিমন্ত্ৰী নীলমণি সেনডেকাৰ ধৰ্মপুৰ সমষ্টিৰ চামতাত বানপীড়িতৰ খবৰ ল'বলৈ গৈ কংগ্ৰেছী গুণ্ডা বাহিনীৰ ৰোষৰ বলি হ'ল অখিল গগৈ। প্ৰশ্ন হয়, কৃষক মুক্তিৰ নেতাজন বিপদমুক্তনে? খুব বেছি বেয়া দেখা নাই যদিও আমি তেখেতৰ যিটো চিমটম কঁকালৰ বিষ মেইনলি সেইটো কিন্তু তেওঁ কোৱা মতে ইম্প্ৰুভ হোৱা নাই। আৰু এতিয়া অলপ আগতে মই গম পালোঁ তেখেতৰ কিবা পায়খানাত তেজ যোৱা বুলি মানে এটা আমাক কমপ্লেইন কৰিছে। মই ইতিমধ্যে ডক্টৰ পঠাইছোঁ। ইঞ্জুৰি হিচাপে তেনেকৈ গুৰুতৰ ইঞ্জুৰি আমাৰ হোৱা নাই। যিটো কঁকালৰ বিষটো সেইটো আমি মাস্কুলাৰ পেইন বুলি ভাবিছোঁ, কিয়নো বনি লিচন নাই বুলি মই ইতিমধ্যে ক'লোৱেই। আৰু মাস্কুলাৰ পেইনবিলাক ভাল হওঁতে অলপ সময় লাগে, ৰেষ্টৰ প্ৰয়োজন। য়েছ, আউট অফ ডেঞ্জাৰ। প্ৰচণ্ড যন্ত্ৰণাত ছাতি ফুটি কৰি থকা অখিলৰ ভাষ্য নীলমণি সেনডেকাই মাফিয়া ৰাজ চলাইছে। নীলমণি সেনডেকাৰ গুণ্ডা বাহিনীৰ দ্বাৰা প্ৰভাৱিত হৈছে তেওঁ। যিধৰণে মাৰপিট কৰিলে সেইটো এতিয়া সূৰ্যৰ পোহৰৰ দৰে সঁচা কথা। এইটো আৰু এতিয়া কংগ্ৰেছে বেলেগ মিছা কথা কৈতো ঢাকিব নোৱাৰে। নীলমণি সেনডেকাই যে গুণ্ডা বাহিনী পুহি ৰাখি মাফিয়া ৰাজ চলায় এই কথাটো এতিয়া খুব স্পষ্টৰূপে প্ৰমাণ হৈ গ'ল। কালিৰ আক্ৰমণৰ ঘটনাটোৱে গোটেই অসমত এইটো প্ৰতিষ্ঠা কৰি দিলে যে নীলমণি সেনডেকা এজন মাফিয়া ৰাজনীতি। গতিকে নীলমণি সেনডেকাৰ সেই মাফিয়াসকলক, তেওঁৰ লগৰ যি মাফিয়া গুণ্ডা, সেই গুণ্ডাসকলক গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত আৰু নীলমণি সেনডেকাৰ নিচিনা অগণতান্ত্ৰিক মাফিয়া কংগ্ৰেছীয়ে পদত্যাগ নকৰা পৰ্যন্ত মন্ত্ৰীসভাৰ পৰা এই আন্দোলন অব্যাহত থাকিব। কোনো ধৰণৰ ৰাজনৈতিক মন্তব্য, কোনো ধৰণৰ তালিবাজি কথাৰে ইয়াক ঢাকি ৰাখিব পৰা নাযাব। অখিল গগৈ আক্ৰমণৰ ঘটনাক কেন্দ্ৰ কৰি দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইতিমধ্যে টিম আন্নাই এই ঘটনাক তীব্ৰ গৰিহণা দিছে। কেমেৰা পাৰ্চন কৃষ্ণৰ সৈতে ব্ৰজেন তালুকদাৰ, নিউজ লাইভ, নলবাৰী।